Hey everyone, good afternoon. এতিয়া 12:30 হৈ গ'ল আৰু মই আহিছোঁ কিচেনত। ভাবিলোঁ দুপৰীয়া ভাত সাজৰ আয়োজন সোনকালে কৰোঁ, কিন্তু নোৱাৰিলোঁ, দেৰি হৈয়ে গ'ল। তাৰপিছতে আৰু আহিলোঁ 12:30 হোৱাৰ পিছত এয়া মাছ ভাজিবলৈ ল'লোঁ আৰু মই মাছ ভাজোঁতে তেলত মানে অকণমান নিমখ দি লওঁ। তেতিয়া কি হয় জানে, মাছখিনি পটককৈ লাগি নধৰে। কিছুমান মাছ লাগি ধৰে যে। তাৰপৰা জিকা আছিলে ঘৰতে, একদম ফ্ৰেছ জিকা। ভাবিলোঁ আজি জিকাৰ লগত মাছৰ জোল বনাওঁ। বহুত দিনৰ মূৰত খাম আজি, জিকাটো মোক পৰাপক্ষে নহয়। সেয়েহে পটাপট এয়া তাৰ মাজতে এটা অমলেট বনালোঁ। ল'ৰাই পঢ়ি আছিলে, তাক আমলেট খাব মন গ'ল, আমলেটটো দি ল'লোগৈ তাক। তাৰপিছত এয়া পটাপট জিকাৰ লগত মাছৰ জোলৰ কাৰণে আয়োজন কৰি ল'লোঁ। জিকাখিনি ধুনীয়াকৈ গুচাই মেলি লৈ কেৰাহীত তেলতে মাছ ভজা তেলখিনিতে থাকি গৈছিলে যে, তাতে অকণমান পাঁচফোৰণ দি জিকাখিনি ধুনীয়াকৈ ভাজি লৈ তাৰপিছতে ঢাক মাৰি থৈ দিম। তাৰপিছত তাত আকৌ বিলাহী চিলাহী দি এনেকৈ বনাম আৰু অকণমান নেমুও চেপি দিওঁ বা মই। তাৰপিছত এয়া জিকাৰ লগত মাছৰ জোলৰ আয়োজনটো আৰু কিনো ক'ম আৰু, এইখিনিতো আপোনালোকে সকলোৱে জানেই বনাব। আজি আমাৰ গোটৰ মিটিং আছে, মানে আত্মসহায়ক গোটৰ এখন মিটিং আছে। সেইকাৰণে পটাপট খাই মেলি আজৰি হৈ আকৌ মিটিঙো কৰিব লাগিব। মিটিং মানে বেলেগত যাব নালাগে, আমাৰ ঘৰতে হ'ব মিটিং। তথাপিও সকলোখিনি আহিব যেতিয়া পটাপট ৰেডি হৈ আজৰি হৈ ৰ'ব লাগিব না। এয়া মাছৰ জোল হৈ গ'ল। এতিয়া গুণগুণক মাছৰ জোলেই ভাতেই খুৱাই ল'ম। তাই যিহেতু চব্জি, মাছৰ মূৰা চব্জি তাই নাখায়, কিন্তু জ্বলা দিম অকণ। এয়া তাই আহি ৰেডি হৈ আছে ভাত খাব বুলি। এতিয়া তাৰপৰা শুব, তাই আকৌ টিউশ্যনো আছে। তাৰপিছত মাছৰ মাথা দুটামান আছিলে, তাৰ সেইকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ভাবিলোঁ এনেকৈ মিক্স চব্জি এখন বনাই তাতে দি দিওঁ, এইকেইটা নহ'লে থাকি গ'লে খোৱা নহ'ব। আৰু ইহঁত দুজনী খাই মেলি দুপৰীয়া ধুনীয়াকৈ ভাত ঘুমটি মাৰে বুলি যে কয়, সাজু হৈছে ভাত ঘুমটি মাৰিবলৈ। আৰু আমাৰ এঞ্জেলৰ চকুত দেখিছে মূৰটোৱে কামুৰি কি অৱস্থা কৰিলে। দুজনী ভালকৈ থাকে, কিন্তু মাজতে কেনেকৈ কাজিয়া হৈ যায় নাজানো। আৰু সেয়া দেখিছে, তাই চকু ওপৰটো পূৰা ঘাঁ কৰি দিছিলে। মই মেডিচাইন লগালোঁ, অলপ ভাল হৈছে এতিয়া বাৰু। তথাপিও চিনটো আছে, মানে সেইখিনিৰ পৰা নোমখিনি নাইকিয়া হৈ গৈছে। ভাল হ'বগৈ চাগে আৰু, বেয়াও লাগে, বুজি নাপায় যে। সিহঁতৰ কিবা এটা হ'লে আমিয়েতো চাব লাগিব আৰু ন। তাৰপিছতে এয়া ধুনীয়াকৈ দুপৰীয়া ভাত সাজ খাই মেলি আজৰি হৈ ল'লোঁ। তাৰপিছতে ঘৰৰ সকলোখিনি ৰেষ্ট কৰিছে। মই ওপৰত, আমাৰ মানে য'তৰ ওপৰতে মিটিং হ'ল, সকলোখিনি আহিলে বাইদেউসকল। আৰু এয়া মিটিঙৰ আয়োজন, আজি শপত গ্ৰহণৰ এখন সভা হৈছে আমাৰ আত্মসহায়ক গোটৰ। এয়া তাতে বহি সকলোৱে শপতনামা পাঠ কৰি আছোঁ। এয়াই আৰু কিনো আৰু মিটিঙত দেখুৱাবলগীয়া। এনেকৈ আজি দিনটো পাৰ কৰিলোঁ আৰু। বাকী আপোনালোকে কেনেকৈ কি কৰিছে, কি খাই ভাল পায়, মোক জনাবচোন কমেণ্ট কৰি। আৰু মোৰ ভিডিঅ'বোৰ ভাল পায় নে বেয়া পায় সেইটোও জনাব আকৌ। আপোনালোকে একো কমেণ্ট চমেণ্ট নকৰিলে মনটো বেয়া লাগে নহয়, ভিডিঅ' দিবলৈ মনেই নোযোৱা হয়। তেতিয়াহ'লে আজিলৈ মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'খিনি ভাল পালে এটা ধুনীয়া কমেণ্ট কৰিব। ইউটিউবত চাই আছে যেতিয়া ছাবস্ক্ৰাইব কৰি দিব আৰু লাইকো কৰিব ভিডিঅ'টো। আৰু ফেচবুকত চাই থাকিলে ফ'ল' কৰি দিব। আৰু মোৰ আগন্তুক ভিডিঅ'খিনি আহিব যেতিয়া আপোনালোকে একেধৰণেই মৰম আঁকোৱালি ল'ব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে মই আজিলৈ আহোঁ, বাই বাই। আৰু এটা নতুন ভিডিঅ' লৈ লগ পাম। আৰু এটা ধুনীয়া কমেণ্টৰ বাবে আপোনালোকৰ ওচৰত আশা কৰিলোঁ দেই। আপোনালোকে কমেণ্টবোৰ দিলেহে ভিডিঅ'খিনি বনাবলৈ মোৰ মন যাব, হয়নে? তেতিয়া আজিলৈ আহোঁ, বাই বাই।